নমস্কাৰ দৰ্শকসকল, নতুনকৈ চৰকাৰ গঠন কৰিয়েই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে। দৰমহা বৃদ্ধি কৰিছে অংগনবাড়ী কৰ্মীৰ, আশা কৰ্মীৰ আৰু ৰন্ধন কৰ্মীসকলৰ। নতুনকৈ চৰকাৰ গঠন কৰিয়েই অংগনবাড়ী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে। এয়া আপোনালোকে দেখিছে আৰু তাৰ লগতে কেইবাটাও সুবিধা প্ৰদানৰো কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। অংগনবাড়ী কৰ্মীৰ দৰমহা 1000 টকাকৈ বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত আপোনালোকে শেষলৈকে চাই থাকক। লগতে আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰো সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে। এয়া আপোনালোকে দেখিছে, ফ্ৰী বাছ ট্ৰেভেল ফৰ উইমেন, চেলাৰী হাইক ফৰ আশা এণ্ড অংগনবাড়ী ৱাৰ্কাৰ্ছ। তাৰমানে মহিলাসকলৰ বাবে বিনামূলীয়া বাছত ভ্ৰমণৰ সুবিধা আৰু লগতে আশা কৰ্মী, অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ দৰমহা বৃদ্ধি আৰু লগতে ৰন্ধন কৰ্মীসকলৰো। ডিউৰিং এ প্ৰেছ কনফাৰেন্স, first cabinet meeting has been held and held to implement the Indira guarantee given by the UDF। মানে তাত চৰকাৰ গঠনৰ আগতে যিবিলাক গেৰাণ্টি দিছিলে তেওঁলোকে সেইখিনি পূৰণ কৰিবৰ বাবে আজি প্ৰথম কেবিনেট বৈঠকতে তেওঁলোকে এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। অংগনবাড়ী কৰ্মীসকলৰ দৰমহা 1000 টকা কৰি বৃদ্ধি কৰা হ'ব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু 3000 টকা কৰি দৰমহা বৃদ্ধি কৰিব আশা কৰ্মীসকলৰ আৰু অংগনবাড়ী কৰ্মীসকলৰ আৰু সহায়িকাসকলৰ। লগতে যিবিলাক মিড ডে মিলৰ ৰান্ধনি তেওঁলোকৰ 1000 টকা কৰি প্ৰতি মাহে দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথম কেবিনেটতেই। আৰু এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো তেওঁলোকে চৰকাৰ গঠনৰ আগতে যি প্ৰতিশ্ৰুতি দিছিলে চৰকাৰ গঠন কৰিয়েই প্ৰথম কেবিনেটতে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত আপোনালোকৰ বিভিন্ন সময়ত মানে দাবী আছিলে, আপোনালোকে কিন্তু অসম চৰকাৰে নিৰ্বাচনৰ আগতেই দৰমহা বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছিলে। 2025 চনতে আপোনালোকৰ দৰমহা বৃদ্ধি কৰিছিলে আৰু সেই অনুযায়ী আপোনালোকে বৰ্ধিত দৰমহা লাভ কৰি আছে। কিন্তু এই কেৰালা চৰকাৰে মানে কি হৈছিল, নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচন জয়ী হ'লে তেওঁলোকে দৰমহা বৃদ্ধি কৰিব আৰু সেই অনুযায়ী আশা কৰ্মীসকলত তেওঁলোকে 3000 টকা বৃদ্ধি কৰিছে আৰু অংগনবাড়ী কৰ্মী, সহায়িকা আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা তেওঁলোকে 1000 টকাকৈ বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে। আৰু মই আপোনালোকক আগতে দিছিলোঁ যে এতিয়া কেন্দ্ৰ চৰকাৰৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ বৃদ্ধিৰ খবৰ আহি পোৱা নাই আৰু হয়তো কেন্দ্ৰ চৰকাৰেও নিৰ্বাচনৰ আগে আগে এই ধৰণৰ প্ৰতিশ্ৰুতি দিব আৰু তাৰপিছত কেন্দ্ৰ চৰকাৰে কিবা এটা এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এতিয়ালৈকে কেন্দ্ৰ চৰকাৰৰ পৰা কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। কেন্দ্ৰ চৰকাৰে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব। আপোনালোকে চেনেলটোত ভিডিঅ'বিলাক চাই থাকিব। মই ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টো চালে আপোনালোকে জানিব পাৰিব কেন্দ্ৰ চৰকাৰৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ বয়স 65 বছৰ কৰাৰ ক্ষেত্ৰত কি কি মানে নিৰ্দেশনা দিছে উচ্চ ন্যায়ালয়ৰ পৰা। এই ক্ষেত্ৰত আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, তেতিয়া জানিব পাৰিব।